Hello everyone, welcome back to my another vlog. আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা আৰু এইয়া যোৱাকালি আবেলি অকণমান মই সাগুৰ ডেজাৰ্ট এটা বনাইছিলোঁ আৰু তাতে ফ্ৰুটছ দি দিছিলোঁ দেখাইছিলোঁ কালি ব্লগত আৰু তাৰ পাছতে আবেলি ননদু আহি গ'ল মই বোলো ওপৰতে আইচক্ৰীম আছে তাৰ ওপৰত আইচক্ৰীম দি দিছোঁ এনেকেও খাবলৈ ইমান ভাল লাগিছিলে মই এনেই দি দিছিলোঁ বোলো দুটা মিঠা খাম নে একেলগে এনেকৈ লৈছিলোঁ তাৰ পাছতে এইয়া আজিৰ দিনটো আৰম্ভ কৰিছোঁ ৰিয়া গ'ল তাইক পঠিয়াই দিলোঁ এইয়া দেখিছেনে ননদ ইনা তাইৰ বেক চাইডটোহে উঠাব পাৰিলোঁ দেই মোৰো তেতিয়া ইমান লৰালৰি আছিলে সেইকণেই তাইক ভিডিঅ' কৰা হ'ল কালিয়ে তাই আহিলে কিন্তু ভিডিঅ' কৰিবই পৰা নাই আৰু এইয়া দেখিছেনে মিক্সিৰ জাৰটোত লৈছোঁ গোটা জিৰা ধনিয়া তিয়াই থোৱা দেই সেইখিনি এটা পেষ্ট বনাই বিলাহী আৰু পিঁয়াজৰ এটা পেষ্ট বনাই লৈছোঁ আৰু এইয়া দেখিছেনে কঁঠালৰ মুচি কালি জায়ে দিছিলে আজি বোলো বনাই লওঁ সেইখিনি মাছৰ ভাজি আৰু তাৰপাছতে এয়া কেৰাহীটো পাতি তেল দি তাতে দি দিছোঁ পিঁয়াজ আৰু বিলাহীৰ পেষ্টটো গমটো পাইছেই কঁঠালৰ মুচি বনাবলৈ লৈছোঁ আৰু ভজা যোৱাত দি দিছোঁ গোটা জিৰা ধনিয়া জালুকৰ পেষ্টটো আৰু এইয়া খুন্দনাটোত লৈছোঁ অকণমান লং ইলাচি দালচেনি আৰু এইফালে লৈছোঁ অকণমান নহৰু সেই নহৰুখিনি দি দিছোঁ ভজা যোৱাত আৰু অকণমান নিমখ দি দিছোঁ বিলাহীৰ পেষ্টটোত আৰু হালধি দিছোঁ তাৰপাছত লৰাই বগৰাই দি দিছোঁ সিজাই থোৱা কঁঠালৰ মুচিখিনি সেইখিনিও ধুনীয়াকৈ লৰাই বগৰাই হোৱাৰ সময়ত এচাহ পানী অকণমান দি দিছোঁ দেই সিজিবৰ কাৰণে আৰু এই গোটা যে মই লং ইলাচি দালচেনিখিনি সেইখিনিও হোৱাৰ আগে আগে দি থৈছোঁ আৰু পটককৈ হৈয়ে গ'ল মোৰ কঁঠালৰ মুচি ৰেডি খাবলৈ কিন্তু খুবেই ভাল লাগে আপোনালোকে এনেকৈ নাই খোৱা যদি ট্ৰাই কৰিবচোন মই আৰু এদিন দেখাইছিলোঁ বাৰু এইটো ৰেচিপি আৰু তাৰপিছত এওঁৰ কাঁহীখন ৰেডি কৰি দিলোঁ অফিচলৈ যোৱাৰ সময়ত আৰু এইয়া কঁঠালৰ মুচি এইফালে মাছৰ ভাজি মই এতিয়া কিবা এটা বনাওঁ দেখাই দিম এইখিনি বনাই ল'লোঁ তেল ভাজি মাছৰ তেলৰ ভাজিখিনি আৰু সেয়া থৈ দিলোঁ আৰু মানুহ আহিলে মোৰ জানেনে ভিডিঅ' কৰাই নহয় কালি ইনা আহিছে ভিডিঅ' কৰিমকৈ কথা পাতি থাকোঁতে সময়বোৰ গুচি যায় একদম পাহৰি যাওঁ তাৰপাছতে এয়া কেৰাহীটোত পুনৰ তেল দিছোঁ আৰু তাতে মই এই তাই কাটি দিছিলে জিকা অলপ তাই কৈছে মই বনাওঁ মই নালাগে দে ওলাই আহিছ মই বনাই দিওঁ খা তেনেকৈ পেলাই তাইক মানা কৰিলোঁ আৰু ময়ে বনাইছোঁ এয়া জিকাত নিমখ হালধি দি দিছোঁ জিকাৰ লগত আলু আছে তাৰপিছতে ভজা যোৱাত অলপ পানী দি দিছোঁ আৰু এয়া দেখিছেনে মিক্সিৰ জাৰটোত সৰিয়হ আৰু আফু তাতে এটা বিলাহীও দি মই পেষ্ট এটা বনাই লৈছোঁ পেনখনত পিঁয়াজ অলপ ভাজি দি দিছোঁ সেই পেষ্টটো পিঁয়াজ বিলাহী আফুৰ পেষ্টটো দি পেলাই অকণ ভাজিছোঁ অকণ নিমখ দি দিছোঁ অলপ হালধি দি দিছোঁ তাৰমানে কোনোবাই বিলাহী নাখায় সেইকাৰণে এনেকৈ বনাইছোঁ বিলাহীও মই বৰ বেছি দিয়া নাই এটাই দিছোঁ আৰু তাৰপাছত যে জিকাখিনি ভাজিছিলোঁ সেইখিনি মই দি দিছোঁ আৰু অলপ বেলেগে থৈ দিছোঁ সেইখিনি আকৌ মই বেলেগ মানে নেমু চেপি টেঙা বনাম আৰু এইখনকে দেখাইছোঁ সেইটো আকৌ দেখুওৱা নাই আৰু এইফালে মই এইখিনি উতলা হাত মই দি দিছোঁ মাছখিনি আৰু একোৱেই নাই টেঙা আৰু কি নেমু অকণ চেপি দিছোঁ সেইখিনি কেপচাৰ কৰাই নহ'ল মোৰ ট্ৰাইপডটো পৰি ভাঙি থাকিল এহাতে মোবাইল ধৰি ভিডিঅ' কৰিছোঁ আজি সেইকাৰণে ভিডিঅ'বোৰ বৰ এটা ভাল হোৱা নাইকিয়া আৰু এয়া দুপৰীয়া খাবলৈ ৰেডি কৰিছোঁ আৰু এইফালে মাছ আছে কোনোবাই খালে বাৰু তথাপিতো আমি কেইজনী আছোঁ এনেকৈ খাম ৰিয়াও আহি গ'ল আৰু জোৱাইও আহি গ'ল জোৱাই ঘৰলৈ গৈছিলে মানে মণি ঘৰলৈ গৈছিলে আহি গ'ল গতিকে এয়া মণিৰ কাঁহীখনো অকণমান দেখাই দিলোঁ মা আৰু ইনাকো কেপচাৰ কৰিছিলোঁ কিন্তু চাওকচোন ভিডিঅ'টো অনেই নহ'ল আৰু এইফালে ৰিয়াই মোৰ কমপ্লেইন দি আছে ইলাচি দিয়াৰ কাৰণে তাই মানে বৰ বেয়া পায় মায়ে ইলাচি দিয়ে আৰু তেন্তে আজিলৈ আহোঁ